নমস্কাৰ বন্ধুসকল, মই আজি এই হোলীৰ বিষয়ে ফাকুৱাৰ বিষয়ে আম্বাচকৰ কলিতাপাৰাৰ পৰা কিছুমান ল'ৰা আহিছে। তেখেতক মই সুধিম একচুৱেলি হোলী কি বস্তু হয়, ফাকুৱা কাক কয়। তেখেতে দুই কথা ক'ব, আপোনালোকে শুনক কেনেকুৱা লাগে। দাদা আপুনি কওকচোন। ভাই গাত এলা কি হানছা? বোকা। আজি কি হোলী ডে? কেইদিন হোলী ডে? কেইদিন? হ্যাঁ 2 দিন। এগুলা গাত সানি কি করব লাগবো? গাঁৱে গাঁৱে ঘুরবা লাগবো নাকি? হ্যাঁ ভাল লাগছে না ভাই গাত সানি কিনে? কিবা কিবা নকয় কিয় তুমি? তুমি কিবা কোৱাচোন। হ্যাঁ দাদা কিবা কো, আজি হোলীৰ বিষয়ে দুই কথা কো। নকয় নেকি? দা হোলীৰ বিষয়ে দুই কথা ক'ব লাগিছিল। হ্যাঁ কি কৈছে? দাদা আপনি কিবা কওকচোন। আপনিও কিবা কওকচোন। এই হোলীৰ বিষয়ে দুই কথা ক'লেও ৰাইজক দুই কথা জনাব লাগে। এই হোলীৰ দিনটোৰ বিষয়ে আজি গাত সানিব, গাঁৱে গাঁৱে ঘূৰিব, আমোদ ফূৰ্তি কৰিব। লগত কি ছোৱালীলৈ ঘূৰে নেকি? ছোৱালীৰ লগত এলাও নাই। থেংক ইউ ৰাইজ। আপোনালোকে চাব পাৰে এইটো হৈছে অসমৰ ভিতৰত দৰং জিলাত কলিতাপাৰা গাঁৱৰ যুৱকসকলে আজি আম্বাচকত ওলাই আহিছে। সেইখিনি আপোনালোকক দেখাবলৈ মই যত্ন কৰিলোঁ। ধন্যবাদ।